শিশু বন্ধু বুলি জ্ঞাত দুলাল বৰাক কালি নগাঁও জিলাৰ পুৰণিগুদামৰ নিজ বাসগৃহৰ পৰা পুলিচে আটক কৰিছে আৰু আটক কৰাৰ কাৰণটো হ'ল তেওঁ বোলে ফেচবুকত বিতৰ্কিতমূলক পোষ্ট এটা শ্বেয়াৰ কৰিছিল সেইটো কাৰণে তেওঁ গ্ৰেপ্তাৰ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে আৰু আহিলো আকৌ নিৰ্দিষ্ট ঠাইৰ পৰা ভিডিঅ' এটা প্ৰস্তুত কৰোঁ বুলি। প্ৰথম কথাটো হ'ল দুলাল বৰাক আজি যেতিয়া মই ৰাতিপুৱা নিউজ চাওঁ, মই সদায় নিউজ চাওঁ দেই, নিউজৰ বাদে মোৰ আন কিবা কিবি এইবিলাক চাই থাকিবলৈ মোৰ সময় নাই। নিউজ চাওঁ আৰু তেতিয়াই দেখিলোঁ দুলাল বৰাক গ্ৰেপ্তাৰ। হঠাৎ মানে আচৰিত হৈ গৈছোঁ, কি কাৰণে গ্ৰেপ্তাৰ কৰিলে। অলপ সময় চোৱাৰ পিছত আচল ৰহস্যটো গম পালোঁ কি তেওঁ ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিলে আৰু কিনো কাৰণত জানো মই কালি বাৰু নাপালোঁ। তেওঁ যিহেতু মোৰ বন্ধুৰ তালিকাত আছে, এতিয়া নহয় আজিৰ পৰা 10-11 বছৰ আগৰ পৰা তেওঁ আছে আৰু একদম আমি সৰু থকাৰ পৰাই, একদম কেঁচুৱা থকাৰ পৰাই বুলি ক'ব পাৰি, তেতিয়াৰ পৰাই তেওঁৰ লগত আমাৰ এটা সম্পৰ্ক আছে। সম্পৰ্কটো কি বেলেগ সম্পৰ্ক নাই। ধৰক এই দুৰ্গা পূজা হ'লে পুৰণিগুদামত তেওঁ কি কৰে, কিতাপৰ দোকান দিয়ে, সেই কিতাপৰ সম্পৰ্ক। আৰু আমি ডাঙৰ হ'লোঁ, আমাৰ পিছত মোৰ ল'ৰা দুটা কিতাপৰ প্ৰতি সৰুটোতো বাদ দিয়ক, ডাঙৰটো কথাকে কৈছোঁ, এনি টাইম কিতাপ। আৰু সেই দুলাল বৰাক তেনেকৈ আমি চিনি পাওঁ, সকলোৱে জানে তেওঁ য'তে ত'তে কিতাপৰ দোকান দিয়ে। আৰু আজি মই কওঁ শুনক, এটা প্ৰাণজিৎ গগৈ বুলি এটা শিয়ালে আহি পেলাই মোক কি কৈছে জানেনে? মই যেতিয়া ইউটিউবত ভিডিঅ' দিওঁ, সেই ভিডিঅ'টো মই ফেচবুকত দিওঁ, মই বাৰ বাৰ এটা কথাকে কৈ থাকিবলৈ বেয়া পাওঁ। আৰু যেতিয়া মই দিছিলোঁ তেতিয়া সেই পোষ্টত আহি সেই প্ৰাণজিৎ নামৰ সেই কুকুৰটোৱে মোক কি কৈছে জানেনে? কাৰণ সি কুকুৰেই চোৱাপাত ৰাতিপুৱাতে চেলেকিবলৈ আহে, মানে মনে মনে চেলেকি পেলাই গুচি গ'লেও বেলেগ কথা, কিন্তু সি কেনেকৈ চেলেকে জানেনে? হাই হুলস্থুল কৰি আহি চেলেকিবলৈ আহে। আৰু যিহেতু সেই কুকুৰটো মোৰ ঘৰচীয়া কুকুৰো নহয়, সেইটো ভতুৱা কুকুৰ হয়, প্ৰাণজিৎ গগৈ। মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে চাব। তাৰপিছত কি জানেনে? প্ৰফাইল কিন্তু লক আছে সেই কুকুৰৰ। তাৰপৰা কৈছে কি, আইতা এইটো বোলে আপোনাৰ বয়সৰে হ'ব। সি ফুল কোমলীয়া কুকুৰটোৱে মোক কৈছে আপোনাৰ বয়সৰে হ'ব, গতিকে ইয়াৰ ওপৰত এটা ভিডিঅ' লাগে। কিন্তু সেই কুকুৰটোক কৈছোঁ, শুন, তোৰ মতে মই দুলাল বৰাৰ ভিডিঅ' বনাবলৈ নাযাওঁ। দুলাল বৰাৰ ভিডিঅ' মই বনাবলৈ যেতিয়া মই নিউজটো দেখিছোঁ তেতিয়াই প্ৰস্তুত কৰিছোঁ যে মই আজি দুলাল দাৰে ভিডিঅ' এটা বনাম। আৰু তোক মই কৈছোঁ, শুন, তোক যদি মই ওচৰত পালোঁ হয়, কাণৰ তলত ভাল বহুৱাই দিলোঁ হয়, গম পাইছা নাই? বহুৱাই দি পেলাই তোক মই ক'লোঁ হয়। আৰু মই কওঁ, শুন, মই যে পেচাব কৰোঁ, মই এনেই এইবিলাক য'ত ত'ত পেচাব নকৰোঁ। মই আগতে এইবিলাক হেৰিতে পেচাব কৰিছিলোঁ, এইবিলাক বনাই দিয়ে যে আজিকালি যে পেচাব কৰিবলৈ ওলাইছিলে যে, তেনেকুৱাত পেচাব কৰোঁ। কিন্তু আজিকালি মই তেনেকৈ পেচাব নকৰোঁ, মই কোমোৰত পেচাব কৰোঁ। আৰু তোক মই যদি ওচৰত পালোঁ হয়, তোৰ মুখখন মই বহুৱাই লৈ পেলাই কুমুদৰ দৰে কৰিলোঁ হয়, কুমুদৰ দৰে কৰি পেলাই তোৰ মুখত দিলোঁ হয়, গম পাইছানে নাই? মাৰ বাপেৰে তোক সেয়াকে শিকাইছে। কুকুৰ পাৰিবি নেকি? দুলাল বৰাই হয়, তেওঁ ভুল কৰিছে। তেওঁ এটা পোষ্ট দিছে, কিবা গৰু খোৱা কিবা খোৱা এনেকৈ এটা পোষ্ট দিছে, সেইটো কাৰণে তেওঁ গ্ৰেপ্তাৰ হৈছে। সেইটো মই মানিছোঁ, তেওঁ দিব নালাগিছিলে, দিলে, হস্তিৰো পিছলৈ পাওঁ, তেওঁ কিবা এটা ভুল কৰি পালে। কিন্তু এছামে উলিয়াইছে কি, অখিল গগৈ ফটো এখন দিছে, দি পেলাই কৈছে কি বোলে এইটো বোলে ৰাইজৰ দলৰ মানুহ। যিটো দুলাল বৰাৰ লগত তহঁতে ওতঃপ্ৰোতভাৱে জড়িত থাক, প্ৰতিটো ভিডিঅ' তহঁতকো দেখোঁ মানে কমেণ্ট চমেণ্ট কৰে, বা আমাকো হ'লেও কমেণ্ট চমেণ্ট কৰে। আৰু সেই মানুহটোকে একদিন এটা ভুল হোৱাৰ লগে লগে তহঁতে মানে ইছ ৰাম কিমান যে কি কমেণ্ট কৰিছ। পাৰিবি নেকি? দুলাল বৰাৰ নিচিনা হ'ব পাৰিবি জানো? আৰু এটা কথা, তেওঁলোকে নিউজত উলিয়াইছে কি, আচলতে পোষ্টটোৰহে কথা, বিতৰ্কিত পোষ্ট। আৰু আকৌ আজিকালিতো জানেই ন মিডিয়াসকলে, কি ফেক একাউণ্ট খুলি পেলাই বোলে সেই বৃদ্ধ বয়সত মানুহজনে বাৰু সেইবিলাক চাবনে? সিহঁতৰহে আছে, যিবিলাকে দাঁতকেইটা উলিয়াই হাঁহিছে বা ফটোবিলাক শ্বেয়াৰ কৰিছে বা মানে বিতৰ্কিতমূলক কিছুমান কিবা বেয়া ভিডিঅ' চোৱাৰ কাৰণে মানে তেওঁ মানে ফেচবুকত মানে বা তেওঁ ফোনটোত মানে বেলেগ ভুৱা ID পাইছে, তাত বোলে সেইবিলাক চাই এনেকুৱা ফটুৱা মানুহ বুলি ভাবিছ। তহঁতে যিখন কিতাপ আজিলৈকে দেখাই নাই, সেই কিতাপখন মানুহটোৰ হাতত এতিয়াও মজুত আছে। আজি সেইবিলাক চাবলৈ সেই মানুহজনৰ সময় নাই। মানুহজনে অকল কিতাপৰে পোক, হাজাৰ হাজাৰ যিমান পুৰণা কিতাপ লাগে সেই মানুহজনৰ ঘৰতে আপোনালোকে কিতাপ কিনি পাব। কি তেওঁ পত্নী নাই নেকি? আজিলৈকে ক'ব পাৰিব দুলাল বৰাৰ চৰিত্ৰ বোলে এনেকুৱা, দুলাল বৰাৰ চৰিত্ৰ তেনেকুৱা ক'ব পাৰিব নেকি?
আৰু এছামে উলিয়াইছে কি সেইজন বোলে আমাৰ ৰাইজৰ দলৰ মানুহ অখিল গগৈ মানুহ হা আজিকালি মানে কি মানুহে কাবা এটাক লগ পালে ফটো এখন উঠাটো এটা চখ ঠিক তেনেকৈ চাগে দুলালদাৰ কোনোবা দোকানে চুকানেও হওক বা ইয়াতো হেৰি কৰিবলৈ আহে কিতাপৰ দোকান চুকান দিবলৈ আহে যেতিয়া গ্ৰন্থমেলা হয় তেতিয়া হয়তো লগ পাব পাৰে আৰু সেই লগ পোৱা অৱস্থাত ফটো এখন উঠিব পাৰে সেইটো কি হৈ গ'ল নেকি ৰাইজৰ দলৰ মানুহ হা আৰু তহঁতে যে মোক এই ককা আকৌ আইতা এনেকৈ যে কৈছ মইতো তোক ভালকৈ দিছোঁ তোক যদি লগ পোৱা হয় ধেমা ধৰা চোৱা চেলেকা চোৱা পাতনি চেলেকা গেলা ভাত খোৱা কুকুৰক তোক মই তেতিয়া ভালমতে বজালোঁ হয় আৰু মই তাক আজি কৈছিলোঁৱে কালি এটাকতো কিবা ধ্ৰুৱ গগৈ নে কি সেইটো এটা খেদিছোঁৱে সেইটো আকৌ ৰূপটো কেনেকুৱা জানে নে নাই সেইটো পিছত দেখিছোঁ চান্দা পাৰ্টিৰ মানুহ এইটোও চান্দা পাৰ্টিৰ মানুহ আৰু সেইটো মানে খাবলৈ চাবলৈ নাপায় ৰাতি বেয়া বেয়া ভিডিঅ' চালে এতিয়া যিটো নেকি অভিযুক্ত কৰিছে দুলাল বৰাক যে এনেকুৱা মানে পাইছোঁ তেওঁ মোবাইলত এনেকুৱা বস্তু চাই সেইবিলাক কিন্তু দুলাল বৰাই নাচায় দুলাল বৰা হ'ল মানে বুঢ়া মানুহ হ'লেও শকত নুদুকা পুদুকা হা কিন্তু তহঁতে সেইবিলাক চাওঁ কাৰণে তহঁতৰ চকু মোক যিকেইটাই কমেণ্ট কৰিছে চকু মোক সুমুৱা সেই ধ্ৰুৱজ্যোতি বোলাটো সেইটো কালি খেদিলোঁ আৰু এইটোক আজি মই প্ৰাণজিৎ গগৈ বোলাটো খেদিবলৈ বিচাৰিছোঁ কিন্তু মোৰ লগৰ এজনে কৈছে যে বাইদেউ এইটোক নেখেদিব ইয়াক দিব লাগিব ইয়াক মানে সমাজত চিনাকি কৰিব লাগিব গতিকে তহঁতৰ নিচিনা চান্দা পাৰ্টিৰ মুখতো মই হেৰি নকৰোঁ গম পাইছোঁ আৰু কৈছোঁ নহয় যদি ওচৰত পাওঁ তোক কুমুদৰ দৰে ব্যৱহাৰ কৰিম মই কুমুদত মই মুতো মই যে হেৰি কৰোঁ মই য'ত ত'ত বাহিৰত পেচাব নকৰোঁ আজিকালি মই কুমুদত কৰোঁ গতিকে তোৰ মুখখন মই কুমুদৰ দৰে ব্যৱহাৰ কৰিম ইমান নীলা যে চান্দা পাৰ্টি এই যাক কি যে মানে ইমান অসভ্য আচলতে কি জানে ফকতীয়াকৈ খাই সিহঁতৰ মূৰকেইটাও হ'ল ফকতীয়া যদি কষ্ট কৰি খালে হয় মাক বাপেকে যদি কষ্ট কৰি খোৱালে হয় বা বৃদ্ধ অৱস্থাত যদি মাক বাপেকক ইহঁতে কষ্ট কৰি খোৱালে হয় তেন্তে হ'লে নিশ্চয় মাথাত মাল থাকিল হয় কিন্তু সেইটো নাই নহয় সিহঁত হ'ল ফকতীয়া আগদম দিয়া সেই বিহাৰী মাৰোৱাৰী এইবিলাকৰ পৰা ৰাস্তাৰ এইবিলাক মুচিৰ বা মাছ বেপাৰী ব্ৰইলাৰ বেপাৰী এইবিলাকক থাপৰ থুপৰ দি পেলাই য'ৰ পৰা তোৰ পৰা নি পেলাই দাদাগিৰি কৰি মুটনি খাই লোৱাৰ পিছত তেহেঁতৰ মাথাত কিবা থাকিব জানো আৰু তেহেঁতে লাজটো ক'ত বুজি পাব লাজ থকা মানুহে মই ইমানখিনি কোৱাৰ পিছত তহঁত আহিব নালাগে নহয় আৰু আহো লাজ নালাগেনে চোৰৰ নিচিনা আহি পেলাই কৰ যে কি কৌ ককা কৌ আইতা তহঁতৰ চকুত কিহে মুতিলে হা চকুত কিহে মুতিলে যদি কোনেও মুতা নাই মই মুতি দিম চকুত আহিবি চকুৱে মুখে মুতি দিম গম পালিনে নাই তাৰ পিছত তহঁতৰ তাত মই যাওঁনে বাৰু দেখিছনে ক'ৰবাত ৰুণজুনে বেয়াকৈ কমেণ্ট কৰা দেখিছনে আমি আকৌ য'ত কমেণ্ট কৰোঁ নিউজতেই হওক বা য'তেই ত'তেই যে আমি যে কমেণ্ট কৰোঁ তাত কিন্তু মানে 100 300 400 এনেকুৱালৈকে আমাৰ মোৰ যিটো কমেণ্ট আহিব তাত মোৰ লাইক পাওঁ কিন্তু তহঁতৰ পায়নে তহঁতক শিয়ালৰ নিচিনা মানুহে ধৰেহি আৰু যোনকেইটা তহঁতৰ পিছত লাইক কমেণ্ট কৰিবলৈ আহে সেইকেইটা আকৌ ধেমা ধৰা চোৱা চেলেকা মাইকী পোকৰ চেলেকা লোকৰ মাইকী পোকৰ চেলেকা সেইকাৰণে আহোঁ আৰু তহঁতৰ এটা কথা তহঁতে যিমানেই মোক বেয়াকৈ নকওঁ যিমানেই যি নকওঁ তহঁতৰ মোৰ প্ৰতি কিবা এটা চাগে দুৰ্বলতা আছে কিবা খাম বুলি ভাব যিমানেই বুঢ়ী নকওঁ কিয় যোনেই যিমান যি নকওঁ কিয় মোৰ প্ৰতি তহঁতৰ দুৰ্বলতা আছে সেইকাৰণে মোৰ পোকৰ চেলেকিবলৈ আহ তহঁত গম পাইছ মইতো নাযাওঁ তহঁতৰ পোষ্টত আজিলৈকে মোক কমেণ্ট কৰা দেখিছনে যোৱা দেখিছনে যেতিয়া বেয়াকৈ কমেণ্ট কৰিবি তেতিয়াহে মই গৈ পেলাই চাওঁগৈ শিয়াল পাৰ্টি চান্দা পাৰ্টি টেক্স পাৰ্টি সিহঁতহে আহি পেলাই মোৰ পিছত লাগি আছে তহঁতক কি মই এৰি দিম হা আকৌ কৈছোঁ কুমুদৰ নিচিনাকৈ ব্যৱহাৰ কৰিম কুমুদটোতো মই চাফা কৰি আহোঁ আৰু তহঁতৰ মুখত যেতিয়া দিম তেতিয়া কিন্তু মই চাফা নকৰোঁ কি কৰিম জান সেইটো দিয়াৰ পিছত আকৌ চেৰচেৰাই দিম সেইটোৱেই যিকেইটাই আজি দুলাল বৰাৰ হেৰিবিলাক ফটোবিলাক হেৰি কৰি মানে নোহোৱা কিছুমান কমেণ্ট কৰি ইটো সিটো কথা কৈ যেনেকৈ প্ৰচাৰ কৰি আছ বাৰু ঠিক আছে নিউজত ওলাইছে তহঁতে কৈছ সেইটো বেলেগ কথা কিন্তু যিটো হয় সেইটোহে ক'ব লাগে ওপৰেঞ্চি মানুহে যে কয় সেই মানুহজনে মানে কি বুলি ক'ম এনি টাইম তেওঁ নিজৰ কামত ব্যস্ত থাকে হা আৰু সেই মানুহজনে এখন যেহেতু পুৰণি গুদামত তেওঁ এখন ভাল সমাজ আছে আৰু সেই মানুহজনে সেইবিলাক চাবলৈ সময় পায়নে তেওঁ এনি টাইম মানুহৰ লগতে থাকে আৰু মানুহৰ লগত থাকি পেলাই তেওঁ সেইবিলাক বস্তু চাব নেকি আজিলৈকে আমিয়ে বুঢ়া হৈ গ'লোঁ আৰু আমি সৰু হৈ থকাৰ পৰা সেই দাদাজনক পাইছোঁ আজিলৈকে বেয়া এটা নুশুনিলোঁ আৰু এই বুঢ়া বয়সত তহঁতে অপযশ দিবি আৰু আমি কি মানি ল'ম নেকি শেষত আকৌ কৈছোঁ তহঁত দুলাল বৰাৰ কেৰাঙলী এটাৰো যোগ্য নহয় গতিকে তহঁতে এনেই হৈচৈ কৰি লাভ নাই তহঁত 5 পইচাৰো মানুহ নহয় 5 পইচাৰ মানুহ নহয় কাৰণে তহঁতে লোকক ভিক্ষা খুজিবলৈ যাওঁ
লোকক হাঁহিবলৈ যাওঁ লোকক হাঁহিলেই নহ'ব নিজে কেনেকৈ কৰ্ম কৰি কাৰো ওচৰত হাত নপতাকৈ খাব পাৰোঁ সেইজনহে প্ৰকৃত মানুহ সেই দুলাল বৰাই কিন্তু তেনেকৈ আজিলৈকে কাৰোবাক খোজা কাৰোবাক হেৰি কৰা সেইবিলাক নিয়ম নাই আমাৰ লগতে চিনাকি যদিনো ইমান মানে কথা বতৰা পাতি কৰি নাথাকোঁ কথা এটা কৈছোঁ মাজতে কিবা কিবি হৈয়ে থাকে দুৰ্গা পূজাৰ সময়তো কুইজ প্ৰতিযোগিতা পাতে অনলাইনতে ফেচবুকৰ জৰিয়তে প্ৰশ্নটো দি দিয়ে আৰু তেনেকৈয়ে তেওঁ কুইজ প্ৰতিযোগিতা পাতে আৰু সেই কুইজ প্ৰতিযোগিতাত ময়ো আজিৰ পৰা ৩-৪ বছৰমানৰ আগত ভাগ লৈছিলোঁ আৰু মই তাত প্ৰথম পুৰস্কাৰটো পাইছিলোঁ কিন্তু মানে এটা কথা মই গ'লেহে পুৰস্কাৰটো দাদাজনে দিব আৰু হয়ো কিছুমান নিয়ম হেৰি আছে মই মোৰ ভতিজা এজনক পঠাই দিছিলোঁ মই যিহেতু ইয়াৰ পৰা আৰু যামনে বাৰু সময়ো নাই আৰু বহুত দূৰো হৈ যায় সেইটো কাৰণে দাদাজনে মোৰ সম্পৰ্কীয় ভতিজা এজনকে মানে পুৰস্কাৰটো দি দিলে এনেকুৱাই পাহৰি গৈছোঁ আৰু তাৰ পিছৰ পৰা মানে সেই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰা নাই আৰু তেনেকুৱা এটাই চিনাকি আৰু যেতিয়া সেই মই পুৰস্কাৰটো পাইছিলোঁ দাদাজনৰ নম্বৰটো মোক তেতিয়াই দিছিলে যদি এতিয়াও মোৰ নম্বৰটো আছে মই মন কৰিলে ফোন কৰিব পাৰোঁ কিন্তু কৰা নাই মানে মই যেতিয়া আজি সেইটো নিউজ পাইছিলোঁ একদম আচৰিত হৈ গৈছিলোঁ যে কি হৈ গ'ল তাৰ পিছতহে গম পালোঁ সকলো হেৰিৰ পৰা আৰু ইয়াত বহুতো কিবা কিবি ষড়যন্ত্ৰ আছে কমেণ্টবিলাকত পাইছোঁ আৰু বাৰু তেওঁলোকে যোগাযোগো কৰিছে যে এনেকুৱা কথাৰ পৰাহে এনেকুৱা হৈছে যি কি নহওক তেওঁ ন্যায় পাব ইমানো এটা ডাঙৰ হেৰি কৰা নাই কিন্তু কি কাৰণে তেওঁ তেনেকৈ ক'লে ময়ো আচৰিত হৈছোঁ হ'ব পাৰে মানুহ মাত্ৰে ভুল হয় আমি জানো ভুল কৰা নাই বা হেৰিয়ে জানো বা মুখ্যমন্ত্ৰীয়ে হ'লেও জানো ভুল কৰা নাই আমি কিমান গোৱাল গালি দিওঁ কিন্তু মামাৰ হাতত সকলো আছে কাৰণে মামাক কোনো একো কৰিব পৰা নাই হয়নে নহয় কিন্তু আমাৰ আৰু সৰু সুৰা মানুহ আৰু তেওঁৰ ওপৰত যিহেতু নজৰ ৰাখিছে কাৰ ওপৰত নজৰ ৰাখে যাৰ কিবা এটা আছে যাৰ গাত কিবা এটা গুণ আছে তেনেকুৱাবিলাকৰ ওপৰতহে কিন্তু মানুহে নজৰ ৰাখে আৰু এই লালু পাঞ্জু কিছুমানৰ হেৰিত নজৰ নাৰাখে নহয় আজি যদি মই ভুলকৈ কথা এটা কওঁ সেইটো একদম বিগ ব্ৰেকিং নিউজ হৈ যাব এই এজনী এনেকৈ কয় নহয় এজনী এতিয়া এনেকুৱা হ'ল এনেকৈ ক'ব কালিলৈকে মোৰ কিবা এটা মানে পাওকচোন ইছ ৰাম এজনী এনেকৈ ভিডিঅ' বনাইছিলে নে এজনী এনেকুৱাহে এইবিলাক হ'ল মানুহৰ চৰিত্ৰ গম পাইছে গতিকে এইবিলাক কৈ মেলি লাভ নাই আৰু এইখিনিতে ভিডিঅ'টোৰ মাজত এটা মই কথা কওঁ হা আপোনালোকৰ আগত কথাটো মানে মই নোকোৱাকৈও থাকিব পাৰিলোঁ হয় কিন্তু কথাটো ক'বই লাগিব কিবা সঞ্জয় RK দাস বুলি এটা একদম ডক্টৰৰ নিচিনা দেখোন একেবাৰে হেৰি লৈ আছে মই লগাই দিম লগাই দিলে আকৌ সেইজনে হেৰিত নেদেখিব ফেচবুকত নেদেখিব ফেচবুকত যিহেতু মোৰ লগত তেওঁ ফেচবুকতহে লাগিছে এটা কথাৰ কাৰণে আৰু আপোনালোকে নিজেই ক'বচোন দেই কিছুমান কথা আজিকালি সকলোৱে দেখিছে বৃদ্ধাশ্ৰমত মাক দেউতাকক থয় নহয় জানো এতিয়া অখিল গগৈ কিছুমান মাতৃৰ আপোনালোকে সকলোৱে জানে GMCত ভৰ্তি হৈ আছে আৰু সেই অখিল গগৈ বৰ্তমান তেওঁ মাতৃৰ লগত সম্পূৰ্ণৰূপে মানে ব্যস্ত আৰু কিছু সৰু সুৰা মুহূৰ্ত কিছুমান তেওঁ ভিডিঅ' কৰি পেলাই তেওঁৱেই হওক বা বেলেগেই হওক ভিডিঅ' কৰি থৈছে আৰু তেওঁতো আৰু একে ফেচবুকত লাগি থাকিবলৈ সময় নাপায় ন কোনোবাই হয়তো তেনেকৈ দিছে ভাল লাগি পেলাই আৰু মই হ'লেও দিছোঁ সেইদিনাখন মই হ'লেও তেওঁক কেইটামান ভিডিঅ' কৰি পেলাই মই হেৰি কৰি থৈ আহিছোঁ দি দিছোঁ যে এইকেইটা আপুনি দিব বুলি মোক কিন্তু কোৱা নাই নহয় তেওঁ বোলে মোৰ হৈ এনেকৈ ভিডিঅ' বনাওক বুলি মই নিজেহে বনাইছোঁ গতিকে তাত এজনে কি কৈছে জানেনে বোলে হেৰি নহয় আপুনি বোলে নিজৰ মাতৃক এনেকৈ শুশ্ৰূষা কৰি হেৰিত ফেচবুকত দি পেলাই আপুনি কি ক'বলৈ বিচাৰিছে তাৰপিছত থপৰাটো চালোঁ একদম বা সি এটা ডক্টৰ হা মই ইউটিউবত দিম যিহেতু ইউটিউবত আপোনালোকে দেখিব থাম্বনেইলত কিন্তু সেইটো হেৰিত দেখাব নোৱাৰোঁ ফেচবুকত হেৰিটো নাপায় ডিপিটো নাপায় মানে থাম্বনেইলখন লগাব নোৱাৰি গতিকে তাক চাওকচোন মই তেতিয়া এটা কমেণ্ট কৰিলোঁ কি জানেনে কোনো এইটো এটা আদৰ্শ হয়নে নহয় আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে সেইটো এটা দেখি কিবা এটা শিক্ষা ল'ব মোৰ মনে কয় কিন্তু আপোনালোকৰ মনে কয় নে নকয় নাজানো যে তেওঁ বিধায়ক এজন হৈও তেওঁ মাতৃক মানে সজ্জাগত অৱস্থাত কেনেকৈ আলপৈচান ধৰি আছে তেওঁ সেইটো এটা আদৰ্শ হয় নে নহয় তাত তহঁতৰ আকৌ চকু দিবলৈ তাত সেই তেনেকুৱা অৱস্থাত বিতৰ্কিত হেৰি কমেণ্ট কৰিবলৈ তহঁতৰ লাজ শৰম ভু নাপাওঁনে বাৰু হা আৰু যেতিয়া মই কমেণ্টটো দি দিলোঁ বোলো আপুনি এইটো কি দিছে সেইটো এটা আদৰ্শৰ কাৰণে তেওঁ দিছে যেনিবা কি হ'লনো আপোনাৰ তাতে দিয়াৰ লগে লগে তই আমুক তই তামুক এইফালে কিন্তু সি ডক্টৰৰ ড্ৰেছ এটা পিন্ধি আছে গতিকে চাওকচোন সেইটো এটা কিমান মূৰ্খ আৰু একদম থপৰাটোত আকৌ তাৰ চুলি তুলি এডালো হেৰি নাইকিয়া আৰু বেছিও মই বিতৰ্ক নকৰিলোঁ ভিডিঅ'টো বনাবলৈ গুচি আহিলোঁ গতিকে মই তাৰো থাম্বনেইলটো লগাই দিম চাওক সি হেনো ডক্টৰ তই যদি ডক্টৰ তই কি পঢ়ি পেলাই ডক্টৰ হৈছিলি তই এটা চোৰ
তই চুৰ ডকাইত হ'ব লাগিব চুৰ ডকাইত কৰি পেলাই তই কেনেবাকৈ কিবা কৰি পেলাই কাৰোবাক ভাবুকি দি পেলাই তই ডক্তৰ হ'ব লাগিব যদিহে তই প্ৰকৃত ডক্তৰ হ আৰু প্ৰকৃত ডক্তৰ নহয় যদি তই ভুৱা সেইখন কৰি আছ তেন্তে হ'লে তোৰ ডক্তৰৰ কোনো হেৰিয়ে নাই ভেলুৱে নাই গম পাইছ তোতকৈ ময়ে ডক্তৰ বুলি মই ক'ব পাৰিম গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে সেই নীলাজ কুকুৰটো এইটো কি প্ৰাণজিৎ গগৈ নে প্ৰাঞ্জল গগৈ সেইটো এই শিয়ালটোক মই কৈছোঁ তোৰ যদি লাজ আছে তই আৰু নাহিবি দেই আৰু মই কাৰো কথা নুশুনিম কালিৰ পৰা মই সেই শিয়ালটোক ব্লক কৰি দিম কাৰণ এইবিলাক শিয়াল জাবৰা কিছুমানক মোৰ ৰাখিবলৈ দৰকাৰ নাই নহয় কামত অহা বস্তু ৰাখিম নহয় জানো আৰু যিহেতু মই মোৰ বন্ধু তালিকাখনত মই মানুহ সদায় চাই চিন্তিহে ৰাখোঁ গম পাইছে নাই বহুতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিছে মই কিন্তু একচেপ্ট নকৰোঁ কিয় নকৰোঁ প্ৰফাইল লওক আৰু প্ৰফাইল যেতিয়া খুলিব তেতিয়াহে মই হেৰি কৰিম ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিম গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু এতিয়া লৈছোঁ বিদায় বাই বাই